glory, 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 glory. Praise the Lord forevermore. হয়, তেওঁ আপোনাক সুস্থ কৰিছে। হিলিং ষ্ট্ৰীম যি আছে, যি নেকি আৰম্ভ হৈছে আৰু ঈশ্বৰৰ সুস্থতাৰ যি শক্তি তাত আহিছে, য'ত আপুনি আছে, এই সময়ত ঈশ্বৰৰ আচৰিত কাৰ্য আপোনাৰ তালৈ আহিছে। তাত এটা আচৰিত কাৰ্য হ'ব য'ত আপুনি আছে। ধন্যবাদ দিছো ঈশ্বৰৰ লোক পাষ্টাৰ ক্ৰিছ অখিলমৰ কাৰণে এই মুকলি কৰিবৰ কাৰণে সুযোগ দিয়াৰ বাবে। হিলিং স্কুলৰ যি ডাইৰেক্টৰী আছে তাৰ যোগেদি সেৱা কৰিবৰ সুযোগ দিয়াৰ বাবে বহুত বহুত কৃতজ্ঞতা জনাওঁ। মই আপোনালোকক আদৰণি জনাব বিচাৰিছো, যিবিলাক আজি চাই আছে, যি আমাৰ গ্ল'বেল কংগ্ৰিগেশ্যন আছে, দেশৰ নেতাবিলাক যিকোনো ইয়াত আছে, আপোনালোকৰ সকলোৰে বিশেষ আদৰণি জনাইছো। আপোনালোকৰ সৈতে সাক্ষাৎকাৰৰ সময় হয়, যিটো নেকি হিলিং ষ্ট্ৰীমৰ হৈ আছে পাষ্টাৰ ক্ৰিছৰ সৈতে। এইটো আমাৰ এটা বিশেষ অনুপ্ৰৱেশ হয় হিলিং ষ্ট্ৰীম লাইভৰ দ্বাৰা। 2021 পৰা বহুতো বিলাক হৈ আছে, যেতিয়াৰ পৰা আমি ইয়াক আৰম্ভ কৰিছো, আৰু আমি ঈশ্বৰৰ কৃতজ্ঞতা জনাওঁ যে ঈশ্বৰে আমাক এইটো সুযোগ দিছে। আমি ঈশ্বৰৰ সামৰ্থক আপোনালোকলৈ পঠিয়াব পাৰো, আপোনালোকৰ ঘৰলৈ, আপোনালোকে য'তেই আছে। এইটো সময় হয় বহুতো প্লেটফৰ্মত যি নেকি ষ্ট্ৰীম কৰা হৈছে, হিলিং ষ্ট্ৰীম যি আছে তাত কৰা হৈছে, মিনিষ্ট্ৰী যি আছে আৰু ছেটেলাইটৰ যিবিলাক আছে তাতো, বিলাকত যি নেকি তাতো আমাৰ এইটো যি টেলিকাষ্ট কৰা হৈছে বিশ্বজুৰি। সেয়ে তেওঁলোকক কওক আৰু তেওঁলোকে গৈ অংশগ্ৰহণ কৰিব। এইটো যি সময় হয় যাৰ কাৰণে আমি অপেক্ষা কৰি আছিলো, প্ৰাৰ্থনা কৰিছিলো, আমি ঠাইবিলাক প্ৰস্তুত কৰি আছিলো, আমি ভাৱনি কৰিছিলো, আমি সাৰ্বজনীন কৰি আছিলো, আমি পাৰ্টনাৰশ্বিপ কৰিছিলো, আৰু আজি আমি ইয়াত আছো 10 নং এডিশ্যনত হিলিং ষ্ট্ৰীমৰ। প্ৰভুৰ প্ৰশংসা হওক। আমি এসমত প্ৰাৰ্থনাৰ যোগেদি আৰম্ভ কৰিম। হালেলুয়া। য'তে আপোনালোকে আছে আপোনালোকে প্ৰাৰ্থনাৰ এক পজিশ্যন ল'ব। যদি আপোনালোকে থিয় হ'ব বিচাৰে তেন্তে থিয় হৈ যাব পাৰে। য'তে আপোনালোকে আছে আপোনালোকে সেইটো সুনিশ্চিত কৰক যে আপোনালোকে তাত ধ্যান কেন্দ্ৰিত আছে। আপুনি সন্মান দিয়ক যাতে আপোনালোকে প্ৰাৰ্থনা কৰিব পাৰে। আপোনাৰ যি আপোনালোকৰ ভিতৰত আছে, আপোনালোকে এটা কথা ধ্যান দিব লাগিব হিলিং ষ্ট্ৰীমৰ বিষয়ে, আৰু সেইটো এয়া হয় যে সেইটো আপোনাৰো মোৰ মাজত এটা কানেকশ্যন হয়। ষ্টুডিঅ'ত যিয়ে কৰো আপোনালোকে এইটো সুনিশ্চিত কৰক যে আপোনালোকৰ ঘৰতো ইয়াক কৰিব। প্ৰাৰ্থনা কৰোঁ তেতিয়া আপোনালোকে সুনিশ্চিত কৰক যে আপোনালোকে প্ৰাৰ্থনা কৰিছে, আপোনালোকে আৰাধনা কৰিছে, সুনিশ্চিত কৰক যে আপোনালোকে আৰাধনা কৰিছে। সকলো সময়তে আপোনালোকে অংশগ্ৰহণ কৰক সম্পূৰ্ণ হৃদয়েৰে, আৰু আপোনালোকে সেই কাৰ্যক্ৰমৰ যি অংশীদাৰী হৈ যাওক য'ত যিটো নেকি ইয়াত হৈ আছে, এটমস্ফিয়াৰ যিটো ইয়াত আছে, সেইটো যি বিশ্বাস ইয়াত আছে, সেইটো ইম্পৰ্টেশ্যন যিটো ইয়াত হৈছে, যিটো হৈ আছে, আমাক ইয়াত আপোনালোকৰ ফ'কাছ লাগে আৰু এক্টিভ পাৰ্টিচিপেশ্যন লাগে। সময়ত আমি প্ৰাৰ্থনা কৰিবলৈ গৈ আছো, যিদৰে মই কৈছিলো যে আপোনালোকে থিয় হ'ব বিচাৰে তো থিয় হ'ব পাৰে। যিকোনো পজিশ্যনতে নাথাকক কি আপোনালোকে সুনিশ্চিত কৰক যে আপোনালোকে প্ৰাৰ্থনা কৰিব পাৰিছে, আৰু আপুনি সুনিশ্চিত কৰক যে আপোনালোকৰ চাৰিওফালে যি বাতাবৰণ আছে তাত আপোনালোকে সুনিশ্চিত কৰক যে ঈশ্বৰক সন্মান দিছে। সৰ্বপ্ৰথমে ঈশ্বৰ ধন্যবাদ দিম হিলিং ষ্ট্ৰীমৰ কাৰণে, 10 নং যি এডিশ্যন আছে তাৰ কাৰণে। আমি ঈশ্বৰৰ ধন্যবাদ দি আমি ঈশ্বৰক সন্মান কৰিম, আমি ঈশ্বৰৰ স্তুতিৰ শব্দ কম, আমি তেওঁৰ গৌৰৱ কৰি হিলিং ষ্ট্ৰীমৰ কাৰণে যে লৈ আহিছে। যাওক লাইভ হিলিং ষ্ট্ৰীমৰ কাৰণে, যি নেকি আমাৰ ঈশ্বৰৰ লোক ক্ৰিছৰ কাৰণে যি নেকি সুস্থতা সকলো দেশবিলাকলৈ লৈ গৈছে। Libranta koramashta kibashonta karamashe kebasonta labazeta rakalabashonta koramaja kamasante ribashoka basante librata korabasha kalabasonta rabayeke bashante. Oh Father, we thank you. Libranda koremaza kabashenta kalabazota rabashaklamanto karabashte kibazonta karemashe kebasante libashe ribazoprate kobashante komazenta labazeta librata koremaja kabasonte libazaprante komashaka basonta labai librante koremashta kibasonta labazeke bashate librate kobazeko sebalijante komazante karimashta kibasanta libranta koremasta kibashanta kalabasota librande koremaza kabashante kalibazete libranda koramashta kibashonte. ঈশ্বৰ আমি ধন্যবাদ দিছো। এই সময়ত আমি বেমাৰী বিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছো, তেওঁলোকে এই সময়ত বেদনাত আছে, বিশ্বাস জুৰি যি নেকি সমস্যাত আছে, এই কাৰ্যসূচীত জড়িত হৈ আছে, হ'ব পাৰে আপোনাৰ চৌপাশে
হোষ্টেলত হ'ব পাৰে বা চেণ্টাৰত হ'ব পাৰে আপোনাৰ ঘৰত যিনকি এজন ব্যক্তি আপোনাৰ কাষতে আছে, তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ গৈ আছে আৰু আমি তেওঁৰ সৈতে গোটেই বিশ্বৰ মেমৰি বিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ গৈ আছো, যিবিলাক নেকি আমাৰ সৈতে এতিয়া জড়িত আছে, আমাৰ সৈতে আছে, আন কোনোবা কাৰোবাৰ সৈতে হ'ব পাৰে, কিছুমান হস্পিটেলত আছে, জেলত হ'ব পাৰে, মেহেলত হ'ব পাৰে, য'তেই হ'ব পাৰে। প্ৰাৰ্থনা কৰিম সেই সকলোবিলাকৰ যিবিলাকে নেকি এই সময়ত যি এই প্ৰগ্ৰামত জড়িত হৈ আছে। Koma zento karimashta kiba zobrata kalabashante liba sonta koma zebrata kabashenta koramashta kiba sonta lembraga zonta koramashta kiba sateri bashonta riba sabrante koma shante kelebazota lebrada koremaza kabashante koremashta kiba shonta lebranta koremasta kabashante karemasha kabasonta lebranta koremaza kabashante koba zebrate kabashete lita Bazenta koma shaka basonta la bazeta rabashe brote koba shenta karamashe ke basonta la baye o baliga zota ki bashante karamashte ki bashanta rabase kabasenta kalibashete la grante koma zenta karibashte ki basonta rabaye liga zoprate kama shante kabazeta ligosta o masaka baliga zonte koremashta ki bashante koma sheta ribasa branta koramaja Sante libashanta librante koma sante ribayeke bashanta rabasa brante koma shenta karabaje ke bonta karamashata ribasa brante koma shante koremaja kabasonte libaye o masaka bashante। ও হালেলুয়া, আমি পিতৃ ঈশ্বৰ যীশুৰ নামত আপোনাক ধন্যবাদ দিছো। প্ৰভু, এই বিশেষ 10 নং যি হিলিং ষ্ট্ৰীমৰ কাৰণে ধন্যবাদ ঈশ্বৰ, আপোনাৰ অনুগ্ৰহৰ এই উপহাৰৰ বাবে যি প্ৰভু আপুনি আমাৰ যোগেদি গোটেই বিশ্বক দিছে। প্ৰভু, আপোনাৰ সুস্থতাৰ বাৰ্তা, আপোনাৰ যি নেকি সুস্থতাৰ সামৰ্থ্য দিয়াৰ বাবে প্ৰভু আপোনাৰ প্ৰেম অযুত লোকবিলাকলৈ গৈ পাইছে। প্ৰভু ধন্যবাদ দিছো আৰু এই 10 নং এডিশ্যনৰ কাৰণে আৰু উচ্চতাত হ'ব আপোনাৰ গৌৰৱত, আপোনাৰ মহিমাত, প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত। প্ৰভু ধন্যবাদ দিছো প্ৰতিজন বেমাৰীৰ বাবে, গোটেই বিশ্বজুৰি যিবিলাক নেকি আমাৰ সৈতে অংশগ্ৰহণ কৰিছে, হস্পিটেলত আছে, ঘৰত আছে, হিলিং চেণ্টাৰত আছে, য'তে নাথাকক কিয় আমি প্ৰভু ঈশ্বৰ তেওঁবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছো যে ঈশ্বৰ এই সময়তো হয় প্ৰভু সুস্থতাৰ স্বৰ্গদূত তেওঁবিলাকৰ সৈতে আছে। ঈশ্বৰ তেওঁবিলাকে ধ্যান কেন্দ্ৰিত আছে, জীৱিত আছে, সক্ৰিয় আছে, হয় ঈশ্বৰ গ্ৰহণ কৰিবৰ কাৰণে যিবিলাক নেকি আপুনি তেওঁবিলাকৰ কাৰণে প্ৰস্তুত কৰিছে। ঈশ্বৰ ধন্যবাদ দিছো সেই সাক্ষ্যৰ কাৰণে, সেই আচৰিত কৰ্মৰ কাৰণে। গোটেই বিশ্বজুৰি এইটো লিখা হৈছে প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত, আমেন। হালেলুয়া, হালেলুয়া, ঈশ্বৰৰ গৌৰৱ হওক। আপোনালোকে বহিব পাৰে। হালেলুয়া। মই আপোনালোকৰ সৈতে এক বাক্য ক'ব বিচাৰো। আমি যেতিয়াৰ পৰা পবিত্ৰ আত্মাৰ সেৱা আৰম্ভ কৰিছো, আমি তাৰ প্ৰস্তুতি কৰিছিলো, যেতিয়া আমি পাব্লিচিটি কৰি আছিলো, বেলেগ বেলেগ ঠাইত আচৰিত কৰ্মবিলাক হ'বলৈ আৰম্ভ হৈ গৈছিলে। যি দৰে এই কাৰ্যসূচী আজি আমি ব্ৰডকাষ্ট কৰিবৰ কাৰণে প্ৰস্তুতি কৰিছো, বিশ্বজুৰি তাৰ এইটো পৰিৱেশ যেনেকৈ সলনি হৈ গৈছে। য'তে আপোনালোকে আছে, য'তে আপোনালোকে নাথাকক, মই পঢ়িব বিচাৰিছো ইব্ৰী 4 অধ্যায় 14 পদত, কিয়নো ঈশ্বৰৰ বাক্য জীৱিত আছে, প্ৰবল আৰু তৰোৱালৰ ধাৰতকৈও বহু চোকা আছে আৰু জীৱনৰ আত্মাকো গাঁঠি গাঁঠিত আৰু এইদৰে ঘূৰি কৰি বেলেগ কৰি বাৰে বাৰে লগোৱা হৈছে। ঈশ্বৰৰ গৌৰৱ হওক। যেতিয়া আমি হিলিং ষ্ট্ৰীমৰ কথা বতৰা আমি কৰো, আত্মাৰ শব্দ হয়। যীশু খ্ৰীষ্টই কৈছিলে জীৱন আছে। পানীৰ লোকবিলাক যি নেকি আপোনালোকে এলাই আহি পাইছে আৰু বাক্যই কৈছে ঈশ্বৰৰ বাক্য জীৱিত হয়, প্ৰবল হয় আৰু ঈশ্বৰৰ সেৱা কৰিবৰ কাৰণে যোগ্য হয়। এইটো এটা দুধৰে তলোৱাতকৈ অধিক চোকা আছে। এইটো ইমানে সঠিক হয় যে প্ৰতিটো গাঁঠিতে কৰি আৰু তাতকৈ আৰু 6টা নিচিনা আছে। অৰ্থ এইটো হৈছে যে যেতিয়া ঈশ্বৰৰ বাক্য আপোনালোকলৈ আহে, আপোনালোকৰ বস্তু সলনি হৈ যাব পাৰে। আপোনাৰ আত্মা হয় নে প্ৰাণ হয়, আপোনাৰ শৰীৰ হয়, গৈ পাব পাৰে, বেলেগ এটা সলনি লৈ আহিব পাৰে। ঈশ্বৰৰ গৌৰৱ হওক। এই বাক্য আপোনালোকৰ ওচৰলৈ লৈ আহিছো। খ্ৰীষ্টই কৈছিলে যে এই যে জীৱন আছে, আত্মাৰ কথা আছে,
বাক্য গ্ৰহণ কৰক, প্ৰাৰ্থনা কৰক। যেনে আৰাধনালৈ আহে তেতিয়া বাক্য গ্ৰহণ কৰক, কৰিব যেতিয়া নেকি আহে ঘোষণাৰ সময়। জানেনে যে লোকবিলাকে সুস্থতা হৈ যায় সেই বিশ্বাসত যি আপোনালোক আত্মাত উৎপন্ন হয়। ঈশ্বৰে আপোনাক ইতিমধ্যে দিছে। বহুতো লোকবিলাকে এই সময়ত সুস্থ হৈ গৈছে আৰু যেতিয়া তেওঁলোকে সাক্ষ্য শুনে কিদৰে তেওঁলোকে সুস্থতা গ্ৰহণ কৰি লয়। পালকক তেওঁলোকে চাই যেতিয়া নেকি লোকবিলাকক সুস্থতা কৰে ডাঙৰ পৰ্দাত, সুস্থতা কৰাৰ সময়ত আৰু কাৰোবাৰ নাম লয় তেতিয়া কয় এইটো মোৰ নাম হয়, মোৰ এইটো পৰিস্থিতি আছিল, এতিয়া মই সুস্থ হৈ গলো। কয় সেইটো দেশৰ হয় আৰু কয় যে মই সুস্থ হৈ গলো। সম্ভৱ হয়। আজি ঈশ্বৰৰ গৌৰৱ হওক। আজি ভৰপূৰ এটা যি উপলব্ধি আছে, আপোনালোকে আজি সুস্থতা গ্ৰহণ কৰিল। মনত ৰাখিব যি বাক্য আপোনালৈ আহি আছে ঈশ্বৰৰ বাক্য সেয়া তাত সামৰ্থ্য আছে ভিতৰত যাবলৈ আৰু সামৰ্থ্যৱান হয় যি নেকি আপোনালোকে এইটো চাব লাগিব। বাক্য গ্ৰহণ কৰক যিটোৰ কাৰণে আপোনালোক সকলোৰ বাবে এইটো আৱশ্যক আছে আৰু আজি আপোনালোকৰ জীৱন সলনি হৈ যাব। গৌৰৱ 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 ঈশ্বৰৰ গৌৰৱ হওক। আহক প্ৰগ্ৰাম আৰম্ভ হৈ গৈছে। বিচাৰো আপোনালোক সাক্ষ্য আমাৰ ওচৰলৈ আহক। আপোনালোকে জানো মোৰ সৈতে এটা সাক্ষ্য আছে যি নেকি ষ্টেজৰ অহাৰ আগতে এইটো হৈ আছিল। নিজৰ সাক্ষ্য এইদৰে কওক। কিছুমান তথ্য আমি স্ক্ৰীণত ৰাখিম, আপোনালোকে তাত কিবা এটা পঠাও। আপোনালোকে আছে তাত আপোনালোকে জানে যে তাত আচৰিত কৰ্ম হৈ আছে। আচৰিত কৰ্মৰ কাৰণে এটা আশা কৰি নিজৰ এটা ফটো তুলি লওক, এটা ভিডিঅ' বনাই লওক যাতে আপোনাৰ সন্তানবিলাকক দেখুৱাব পাৰে। এনেকৈ এজন ঘৰত বহি ব্যক্তিয়ে নিজৰ আচৰিত কৰ্মৰ কাৰণে প্ৰস্তুত কৰিব পাৰে। বৰ্তমান পৰিস্থিতি যি তাক লিপিবদ্ধ কৰিছে। যেতিয়া প্ৰগ্ৰাম শেষ হৈ যাব তেতিয়া আপোনাৰ প্ৰথমৰ আৰু শেষৰ যেনেকৈ ফটো হ'ব। আজি আপোনাৰ সময় হয়, আজি আপোনাৰ সময় হয় আৰু বিশ্বাস কৰক আৰু আপুনি গ্ৰহণ কৰিব। ঈশ্বৰৰ গৌৰৱ হওক। এতিয়া আমি যাম যেনেকি আমাৰ গায়কবিলাক আছে তেওঁলোকে বিশেষ গীত পৰিৱেশন কৰিব। আপোনালোকে ধ্যান কেন্দ্ৰিত হওক আৰু সেই সকলোবিলাক গ্ৰহণ কৰক যিটো আপোনালোকৰ কাৰণে প্ৰস্তুত কৰা হৈছে। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। এই সময়ত আমি লভ ৱৰ্ল্ডৰ যি মিনিষ্টাৰবিলাক আছে তেওঁলোকে বিশেষ গীত পৰিৱেশন কৰিব। নিজৰ সম্পূৰ্ণ হৃদয়েৰে ঈশ্বৰৰ স্তুতি আৰাধনা কৰক। There was a woman in the Bible who had an issue of blood for 12 years. She suffered in shame. One day she heard that Jesus was passing by. She touched the hem of his garment and she was made whole. As his words in the Bible, so it is now. Every sickness and disease will leave your body. This is your time. You will be healed. So fix your gaze on Jesus. You have your miracle. There's a miracle for you today. It doesn't matter what you're going through. The blind will and the deaf will hear today. In the name of Jesus Christ, there's a miracle for you today. It doesn't matter what you're going through. The blind will see and the deaf will hear today. In the name of Jesus Christ. For you today. Oh, yeah. As his words in the Bible, so it is now. Every sickness and disease will leave your body today. This is your time. You will be healed. So fix your gaze on Jesus. You will have your miracle. There's a miracle for you today.
you're going through. And the deaf will hear today. In the name of Jesus Christ. He loves you more than you could ever know. His love is perfect and it takes away. He loves you more than you could ever know. He loves you, yeah, more than you could ever know. His love is perfect and it takes away every. He loves you more than you could ever know. He loves you, yeah, more than you could ever know. And it takes away every fear. He loves you more than you could ever know. There's a miracle for you. Hey, it doesn't matter what you're going through. The blind will see, and the deaf will hear today. In the name of Jesus Christ. Oh, there's a miracle for you. No, it doesn't matter what you're going through. The blind will see, and the deaf will hear today. In the name of Jesus Christ. running across the hall. ভাই আৰু ভনীসকল, আহক আমি আদৰণি জনাওঁ স্বামী যাৰ ভাৰ্যাক। তেওঁলোকৰ সৈতে এটা সাক্ষ্য আছে আমাক ক'বৰ কাৰণে। তেওঁবিলাক ভাৰতৰ পৰা আহিছে। Amen. এইটো এক অদ্ভুত আছিলে, এইটো এটা বিশেষ নেকি নৃত্য আছিলে। পাষ্টৰ জিপা, আপোনাৰ নিজৰ কাহিনী আমাক কওক। সৰ্বপ্ৰথমে ঈশ্বৰৰ লোকৰ কাৰণে ধন্যবাদ দিব বিচাৰিছো। মোৰ পিতৃ, আমি আপোনাক বহু প্ৰেম কৰোঁ। এইটো সুযোগৰ বাবে ধন্যবাদ যিটো আপুনি আমাক দিছে। পাৰক, আমি আপোনাক বহুত প্ৰেম কৰোঁ। চলাত যি নেকি কাৰ্য কৰি আছিলে, মই পৰিশ্ৰমী হওঁ, কোম্পানীৰ কাৰণে বহু পৰিশ্ৰম কৰিছিলোঁ। প্ৰতিদিনাখনে মোক পাব্লিক ট্ৰান্সপৰ্টেশ্যনত যাত্ৰা কৰিবলগীয়া হৈছিল। মই ঘৰ আহি যাওঁ, যেতিয়া মই বাছত এইদৰে থিয় হৈ থাকোঁ, হাতখন জঠৰ হৈ পৰিছিলে। মোক লাগিলে যে সেইটো ঈশ্বৰৰ উপস্থিত, কিয়নো মই প্ৰাৰ্থনা কৰোঁ, মই ঈশ্বৰৰ পদ্ধতি অনুসাৰে ভাবোঁ। আৰু লাহে লাহে 2017 যেনেদৰে আমাৰ বিয়া হ'ল, লগতে যি নেকি দোকানলৈ যাওঁ, কৈছিলে যে মোক খুচুৰা দিয়া বুলি। পাৰ্চৰ পৰা যেতিয়া আপোনাক দিয়া আছিলে তেতিয়া আকৌ আমি দি দিম, সোনকালে খুচুৰা দিয়ক। কিয় আমাৰ এইটো হাত সোনকালে কাৰ্য কৰা নাই? কি হ'ল? তাৰ পাছত কি হ'ল মণ্ডলীত? সেইদৰে মই যেতিয়া লিখিছিলোঁ তেতিয়া মোৰ হস্তলিপি লাহে লাহে সলনি হৈ গৈছিলে, প্ৰতিদিনে সলনি হৈ গৈছিলে। ভাবিছিলোঁ যে মোৰ হস্তলিপি কেনেকৈ কি হৈছিলে, ক'ত কি কৰিব লাগিব, কিন্তু তেওঁবিলাকৰ পৰা কেতিয়া এইটো কোৱা হোৱা নাই। প্ৰতিদিনাখনে সেৱাৰ কাৰণে বেলেগ বেলেগ ঠাইলৈ গৈ থাকে। যেনেকৈ পলমকৈ হ'লে যি নেকি অধিককৈ বিষ হয়,
অনুগ্ৰহ কৰি মোৰ পৰা প্ৰাৰ্থনা কৰক। মই তেওঁক পালক বুলি কওঁ, আৰুতো আমি তেওঁক পাষ্টাৰ বুলিয়ে কওঁ। মোৰ যি নেকি ডিঙিত বিষ হৈ আছিলে তাৰ কাৰণে নিজৰ হাত ৰাখক, তাৰ প্ৰাৰ্থনা কৰক। গোটেই ৰাতি প্ৰাৰ্থনা কৰিছিলে, বম লগাইছিলে, আৰু তাৰপিছত মই শুই গৈছিলোঁ। সেই বিষ অধিক অধিক বৃদ্ধি হৈ গৈ আছিলে। সেৱা যি নেকি আছে, কিমান দিন হ'ব, হাতটো মিলাব লাগে। হাত এনেকুৱা নহয়, খোলা আছিলে, এনেকুৱা থিয় কৰি আছিলে। মই বোলে কওঁ যে হাত মিলোৱাৰ কাৰণে মোৰ কি হৈ আছে। পাছত কিয় মোৰ হাতৰ পৰা শব্দ ওলোৱা নাছিলে, অধিককৈ বৃহৎ হৈ গ'ল। বিষ বহুত বেছি আছিলে, যি সকলো সময় যেতিয়া বিষ অধিক হয়, তেতিয়া হস্পিতাললৈ গৈছিলে। এইবিলাকে মোক দিছিলে পেইন কিলাৰৰ পৰা 1.5 ঘণ্টালৈকে, যি নেকি মোক এডমিট কৰিছিল। তাৰপিছত আকৌ আমি ঘূৰি আহিছিলোঁ। এনেকৈ বাৰে বাৰে হৈছিলে, আৰু মই প্ৰাৰ্থনা কৰিছিলোঁ। ঐশ্বৰিকভাৱে মোৰ সুস্থতা হৈ গৈছে। মোক কোনো ধৰণৰ অপাৰেশ্যনৰ আৱশ্যক নাছিলে। অপাৰেশ্যন এইটো মোৰ বিশ্বাস আছিলে। সেইদিনাখন মই সেৱাৰ কাৰণে বহুত দূৰ গৈছিলোঁ ঘৰৰ পৰা, আৰু এইটো এটা গাঁও আছিলে। যেতিয়া মই গাঁৱত আছিলোঁ, যেতিয়া মই টয়লেট গ'লোঁ, এইটো ইণ্ডিয়ান টয়লেট আছিলে। তেওঁলোকে ক'লে যে সোনকালে তৈয়াৰ হৈ যাওক, আমি গধূলি সেৱাৰ কাৰণে যাব লাগিব। আৰু মই টয়লেট গৈছিলোঁ, আৰু তাত মই থিয় হ'ব পৰা নাছিলোঁ। মই চেষ্টা কৰিছিলোঁ, আৰু মোৰ ভৰিবিলাক কাৰ্যই কৰা নাছিলে, আৰু মোৰ ভৰিবিলাক জাম হৈ গৈছিলে। আৰু মই মাতিলোঁ, পালক সোনকালে ভিতৰলৈ আহা, মই থিয় হ'ব পৰা নাই। আৰু তেওঁ যি নেকি ৱাছৰুমৰ ভিতৰত আহিলে, আৰু এই ধৰণে মোৰ হাতত ধৰিলে, আৰু এনেকৈ কৰিলে। তেওঁ মোক তুলি ল'লে, আৰু মোৰ ভৰিত কোনো জীৱন নাছিলে। এইদৰে লাহে লাহে মূৰৰ পৰা লৈ ভৰিলৈকে যিটো নেকি চেতনা আছিলে, সেইটো মৰি গৈ আছিলে। তাৰ ভিতৰত একো কোনো জীৱন নাছিলে। আৰু এদিনাখন মই ক'লো, পালক মই খোজকাঢ়িব পৰা নাই, আৰু মোৰ যি নেকি খোজকঢ়া শৈলীটো ৰবৰ নিচিনা হৈ গৈছিলে, ৰবৰ নিচিনা চলিছিলোঁ। অসজা আছিলে কাৰোবাৰ, আৰু মোক এনে লাগিছিলে যে এইটো হোৱা নাই। ৰাতিপুৱা 7টা বজাত উঠিছিলোঁ। মই বিচনাত ধৰি থিয় হৈছিলোঁ, কিয়নো তাৰ অবিহনে মই থিয় হ'ব পৰা নাছিলোঁ। এইদৰে মই হাউলি যেনেকৈ মোৰ ডিঙিও হাউলি থাকে। ৱাছৰুমত যোৱাত এইটো সকলোবিলাক যি নেকি হাউলিহে কৰিছিলোঁ। 4 পৰা 5 ঘণ্টাহে লাগিছিলে যি নেকি পূৰ্ণ হ'বৰ কাৰণে। সেইটো কাৰণে মোৰ যি বেকবন আছিলে, সেইটো বহুত দুৰ্বল হৈ পৰিছিলে। বহুত বেয়া পৰিস্থিতিত মই পালকক ক'লো, আহক আমি হিলিং স্কুল যাম, চাউথ আফ্ৰিকা। মই তাত সুস্থ হ'ম, মই হস্পিটাল নাযাম। তাৰপিছত তেওঁবিলাকে এইবিলাকে হয়। তাৰপিছত তেওঁবিলাকে এপ্লাই কৰিলে হিলিং স্কুলৰ কাৰণে চাউথ আফ্ৰিকাত। সময়তে আমাক যি নেকি পালকবিলাকে আমাক সহায় কৰিলে, এই সকলোবিলাক যি নেকি আয়োজন কৰিবৰ কাৰণে। অকস্মাতে যি নেকি কি হৈ গ'ল, লকডাউন হৈ গ'ল। মোৰ ওচৰত আছিলে সেইটো সকলোবিলাক গৈ 2020 সুস্থতাৰ কাৰণে লাগিছিলে যেন, আৰু যেনেকৈ মই দৰিদ্ৰ হৈ নগ'লোঁ। তাত মই কি কৰিম? আৰু তাৰপিছত তেওঁলোকে তাত লকডাউন কি বন্ধ কৰি দিলে। সকলো লুকাই যাওক, মই বিচাৰোঁ যে ঈশ্বৰে মোক সুস্থ কৰিব। যেনেকৈ লোকবিলাক কৈছিলে যে আপুনি আৰু অধিক দুৰ্বল হৈ গৈ আছে, বস্তুবিলাক যি খাই আছিলে, যি নেকি আপুনি এটা পদক্ষেপ আৰু ল'ব লাগিব। ঠাইত লকডাউন আছিলে, হস্পিটেল ফুল আছিলে, বেড ল'বৰ কাৰণে কোনো এভেইলেবল নাই। মই ক'লোঁ, প্ৰভুতে কেৱল একমাত্ৰ আশা আছে, একমাত্ৰ আশা হয়। সেইদিনাখন মই মনত থিৰাং কৰিলোঁ, সৈতে কি হৈছে মই ডক্টৰৰ ওচৰলৈ গৈ তাক জানিম। মোৰ সৈতে কি হৈছে মই যাব লাগিব ডক্টৰৰ ওচৰত। তেওঁ এটা মোক বস্তু দিলে, কলম এটা দিলে, আৰু ক'লে যে এটা চাৰ্কুল বনাবৰ কাৰণে। সেইটোক মই ধৰিব পৰা নাছিলোঁ, যিদৰে এইটো মই ধৰিছিলোঁ এইটো পৰি গৈছিলে।
যিদৰে মই ধৰিছিলোঁ, তাৰপিছতে চাৰ্কল বনাইছিলোঁ, সকলোবিলাক তেওঁবিলাকে নিৰীক্ষণ কৰিছিলে আৰু তেওঁ কৈছিলে যে সেই বিচনাৰ ওপৰত বহি যোৱা। তাত মই বহিলোঁ। তেওঁ এটা হাতুৰি ল'লে আৰু তেওঁ সেই হাতুৰিটো মাৰিলে, আঁঠুত মাৰিলে আৰু আঁঠুটো ভৰিটো এইদৰে লৰিব ধৰিলে আৰু এনেকৈ লৰিব ধৰিলে আৰু মই ভাবিছিলোঁ কেনেকৈ মোৰ ভৰি এইদৰে বতাহত উৰিছে, কি হৈছে। আৰু তেওঁ আনটো ভৰিটো এইদৰে মাৰিলে আৰু সেইটো এইদৰে লৰিছিল আৰু তেওঁ ততালিকে MRI আৰু কিবা কিবি বহুতো কৰিব দিলে আৰু স্পাইনৰো যিবিলাক টেষ্ট কৰিব দিলে বহুত, আৰু তেওঁ ক'লে আজিয়ে কৰিব লাগিব। আমি ইজনে সিজনক দেখা দেখি কৰিলোঁ আৰু পাষ্টৰক চালোঁ আৰু যিটো ৰিপৰ্ট আহিলে C2 আৰু C5ৰ মাজত এটা টিউমাৰ আছিলে আৰু তেওঁ ক'লে যে আপোনালোকে ততালিকে অপাৰেশ্যন কৰিব লাগিব। ক'লো নহয়, কোনো অপাৰেশ্যন নহ'ব। মই ক'লো মই একো অপাৰেশ্যন কাৰণে নাযাওঁ। মই এতিয়াও হস্পিটেলত এডমিট হোৱা নাছিলোঁ। মই প্ৰাৰ্থনা কৰি আছিলোঁ তাতে ততালিকে। ঈশ্বৰে ক'লে যে তাৰ কাৰণে যোৱা। কঠিন সিদ্ধান্ত আছিলে, কিন্তু মই অপাৰেশ্যনৰ কাৰণে গ'লোঁ। অপাৰেশ্যনত যোৱাৰ পূৰ্বে মই ডক্টৰক সুধিলোঁ যে এইটো কিয় হৈছে, ইয়াৰ কাৰণ কি, সাধাৰণ পৰিস্থিতি যিবিলাক হৈছে। তেওঁ এইদৰে ক'লে আৰু আমি সুধিলোঁ যে অপাৰেশ্যনৰ পাছত ৰিকভাৰীৰ কাৰণে কিমান শতাংশ চান্সেছ আছে। আকৌ এইদৰেই কৰিলে, ইংগিত দিলে। মই আকৌ সুধিলোঁ, ক'লো মোৰ ঈশ্বৰে সেই বেমাৰ নিদিয়ে। এইটো ক'লো আৰু তাৰ পৰা মই বাহিৰ ওলাই গুচি গ'লো। মই ক'লো ডক্টৰৰ সৈতে মই নাযাওঁ। মই বহুত খং উঠি গৈছিল আৰু সকলোবিলাকৰ কাৰণে ঈশ্বৰকে কি তেওঁ দোষাৰোপ কৰি আছিলে। আমি আৰু একটা বেলেগ হস্পিটেলত গ'লোঁ। আমি এইটো চাৰ্জাৰীৰ পাছত ৰিকভাৰী হ'বৰ কাৰণে কিমান শতাংশ চান্সেছ আছে, এটা কথা মই আপোনালোকক কৈছোঁ, আপোনালোকে ধ্যান দি শুনিব। এইদৰে বুলি ক'লে অপাৰেশ্যনৰ কাৰণে নাযায়, তেনেহ'লে তেওঁ জীৱন জুৰি সেই বিচনাতে পৰি থাকিব। তেওঁৰ গোটেই হাত ভৰিবিলাক মৃত হৈ যাব, বিচনাতে থাকিব। আৰু যদি তেওঁ অপাৰেশ্যনৰ কাৰণে যায়, মই কেতিয়াও 100% ৰিকভাৰীৰ যি মই নিশ্চয়তা নিদিওঁ। জীৱনজুৰি কিছুমান হ'ব যিটো নেকি তেওঁৰ শৰীৰত কাৰ্য নকৰিব। কিছুমান অৰ্গন আছে যিবিলাক নেকি কাৰ্য নকৰিব, এইটো স্পষ্ট হয়। মই ভাবি আছিলোঁ যে ঈশ্বৰ মই যাম নে নাযাম। যদি মই যাওঁ তেনেও মই 100% হ'বলগীয়া নহয়, যদি নাযাওঁ তেতিয়াও 100% নহ'ব। মই কি কৰিম ঈশ্বৰ, মই এনেকুৱা সমস্যাত আছিলোঁ। প্ৰাৰ্থনা কৰি আৰু এটা কথাকেই ক'লো, ঈশ্বৰ আপুনি মোক জীৱন দিছে, এটা ভাল জীৱন অতিবাহিত কৰিব লাগিব আপোনাৰ সেৱা কৰিবৰ কাৰণে। যদি মই অপাৰেশ্যন থিয়েটাৰত সুস্থ নহওঁ, তেনে মোৰ জীৱন আপুনি লৈ ল'ব। আৰু ঈশ্বৰৰ বাবে এইবিলাক মোৰ শব্দ আছিলে। ঈশ্বৰৰ সৈতে মই এতিয়া চুক্তি কৰিলোঁ আৰু অপাৰেশ্যনৰ দিনা যে ক'লে যে আজি অপাৰেশ্যন আছে আৰু এইটো আমি হঠাৎ কৰিবই লাগিব। আৰু তেওঁবিলাকে অপাৰেশ্যন থিয়েটাৰত মোৰ লৈ গ'ল যে পালক লভ ৱৰ্ল্ডৰ যি গীত আছে তাক মোৰ কাণৰ ওচৰত ৰাখি দিয়ক। এইটো শুনি থাকিয়ে মই অপাৰেশ্যন থিয়েটাৰলৈ যাম আৰু সেইটো বজাই তেওঁবিলাক মোক কাণৰ ওচৰত ৰাখিলে। শুনি আছিলোঁ, মই ঈশ্বৰৰ স্তুতি কৰি আছিলোঁ। অপাৰেশ্যন থিয়েটাৰ মই ভিতৰত গ'লোঁ। 7 পৰা 8 ঘণ্টা লাগিছিল সেই অপাৰেশ্যনটো কৰিবৰ কাৰণে। যিটো টিউমাৰ আছিলে সেইটো নাৰ্ভছৰ একেবাৰে ভিতৰত আছিলে। নাৰ্ভছ কাটিবলগীয়া হ'ল, বন কাটিবলগীয়া হ'ল আৰু ভিতৰত যাবলগীয়া হ'ল, তাক উলিয়াবলগীয়া আছিল। এই অপাৰেশ্যনৰ পাছত মই বহুত সফলভাৱে বাহিৰলৈ ওলাই আহিছিলোঁ। ডক্টৰে ক'লে যে অপাৰেশ্যনটো বহুত সফল আছিলে আৰু তেওঁবিলাকে মোক এটা ৱাৰ্ডলৈ শ্বিফ্ট কৰিলে। ৱাৰ্ডত শ্বিফ্ট কৰাৰ পাছত মই লাহে লাহে ৰিকভাৰী হৈ আছিলোঁ। অহাকালি মোক ডিছচাৰ্জ দিবলগীয়া আছিলে আৰু সেই ৰাতিতে ডক্টৰে আহি মোক ক'লে আপুনি 2 ঘণ্টা হস্পিটেলৰ চেয়াৰত বহিব লাগিব। মই ক'লোঁ ঠিক আছে ডক্টৰ, মই কৰিম। আৰু 2 ঘণ্টা মই চেয়াৰত বহিলোঁ।
পাষ্টৰ গ'ল আৰু তাৰ মা ভনীবিলাক আহি গ'ল লিফ্টৰ ওচৰত আৰু তেওঁলোকে আকৌ ঘূৰি আহিছিল আৰু মই ক'লো যে মই বৰ ভাগৰুৱা অনুভৱ কৰিছোঁ। মই নাৰ্ছবিলাকক ক'লো যে মোক উঠাওক, মোক বিচনাত শুৱাই দিয়ক, মই বহুত দুৰ্বল অনুভৱ কৰি আছোঁ। যিদৰে তেওঁলোকে উঠাই আছিলে মোক এনেদৰে হ'ল যে হঠাতে যে মোক টোপনি আহিছিলে। মই প্ৰৱেশদ্বাৰৰ পৰা পাষ্টৰক ভিতৰলৈ অহা দেখিলোঁ। মাত্ৰ চকু বন্ধ কৰিলোঁ আৰু ক'লো যে মই পালক, মই তলত পৰি গ'লোঁ আৰু এইটো মই জানিছিলোঁ। মই তাতে মৰা যেন হৈ গৈছিলোঁ, মৰি গৈছিলোঁ। সেই সময়ত মোৰ আত্মাক তুলি লোৱা হৈছিলে ঈশ্বৰৰ উপস্থিতিত আৰু মই তেওঁৰ উপস্থিতিত আছিলোঁ, য'ত নেকি সকলো ফালে সেউজীয়া আছিলে। সকলো ঠাইত যি নেকি সেউজীয়া আছিলে আৰু মোৰ লগতে এজন আছিলে যিনি হাতটো ধৰি ৰাখিছিলে। সকলো ঠাইত আনন্দ আছিলে, সকলো ঠাইত লোকবিলাক হাঁহি আছিলোঁ, মিচিকে আছিলোঁ, আমি দৌৰিছিলোঁ আৰু মই সেই উপস্থিতিত আনন্দ কৰিছিলোঁ। সময়ত কি হ'ল, পাষ্টৰ বেঞ্জামিন ছাৰে আমাক ক'ব, পাষ্টৰ বেঞ্জামিন আমি আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি ইয়াত আছেনে? আৰু মই কওক মই জীৱিত আছোঁ। আৰু সেইটো সময়ত তেওঁ পৰি গৈছিলে, তেতিয়া যিনি এলাৰ্ম আৰম্ভ হৈছিলে আৰু 4জন ডক্তৰ দৌৰি আহিছিলে। পাছত 20জন ডক্তৰ আহি গৈছিলে, 25জন ডক্তৰ আহি গৈছিলে নাৰ্ছৰ সৈতে সেই ৰুমটোত। তাই আছিলে 25জন ডক্তৰ আৰু তাত 10গৰাকী নাৰ্ছো আছিলে আৰু তাতে এটা ডাঙৰ এলাৰ্ম বাজিছিলে, ৰেড কোড ঘোষণা কৰা হৈছিলে। ডক্তৰবিলাক আহিলে, তাত সকলো ধৰণৰ সৰঞ্জামবিলাক লৈ আহিলে, চক ট্ৰিটমেণ্ট দিলে 3 পৰা 4 বাৰ তেওঁ যি নেকি ট্ৰিটমেণ্ট দিলে আৰু সকলো যি নেকি সৰঞ্জামবিলাক লৈ আহিছিলে। 5 মিনিটলৈকে তেওঁবিলাকে চেষ্টা কৰিয়ে গ'ল আৰু BP তল হৈ গ'ল আৰু একেবাৰে নাইকিয়া হৈ গ'ল। তেতিয়া ডক্তৰে ক'লে তাই মৰি গ'ল। ডক্তৰে ক'লে তাই এতিয়া জীৱিত নাই। মই ক'লো যে নহয়, তেওঁ হস্পিটেলত এইদৰে মৰিব নালাগিব। তেতিয়া তালৈকে মাৰ্চ 2021 যি হিলিং ষ্ট্ৰীম আছিলে ব্ৰডকাষ্ট আৰম্ভ কৰিলোঁ আৰু যদি বিচাৰিলোঁ আৰু শুনিবৰ কাৰণে আৰম্ভ কৰি দিলোঁ। আছিলে কোনো শ্বাস প্ৰশ্বাস নাছিলে। তাত কোনো ধৰণৰ মুভমেণ্ট নাছিলে। ডক্তৰে কৈছিলে তাই মৰি গৈছে, এইবিলাক গুচি গ'ল। সকলো ধৰণৰ তেওঁবিলাকে প্ৰচেষ্টা কৰিলে, একো কৰিব নোৱাৰিলে আৰু তেওঁবিলাকে ঘোষণা কৰি দিলে যে তাই মৰি গ'ল। ডেথ চাৰ্টিফিকেটৰ কাৰণে প্ৰস্তুত চলাই আছিলে। সময়তে মই যি নেকি মোবাইল ল'লোঁ মোৰ হাতত আৰু মাৰ্চৰ যি হিলিং ষ্ট্ৰীমৰ যি এডিশ্যন আছিলে, যি ৰিব্ৰডকাষ্টৰ যি আছিলে, তাক মই তাত ৰাখিলোঁ তাইৰ কাণৰ কাষত আৰু মই জানিছিলোঁ তাত কি হ'বলগীয়া আছিলে। কৈছিলে যে তেওঁ স্বৰ্গত আছে আৰু তাই ইয়াত হ'ব লাগিব আৰু সকলোবিলাক ঈশ্বৰৰ কাৰণে কৰিব লাগিব। আৰু মই হাৰ নামানিলোঁ আৰু ক'লোঁ যে মই আপোনাৰ স্তুতি কৰিছোঁ, আপুনি তেওঁক জীৱন দিব, মই জানো তেওঁক ইয়াক যি লাগিব। যিবিলাকেও ধ্যান ৰাখিব নোৱাৰিলে সকলোৱে কৈ দিলে যে তাই মৰি গ'ল। মই তেওঁক ৰাখি ঈশ্বৰৰ স্তুতি আৰাধনা কৰি আছিলোঁ। মই এটা কথা কৈছোঁ, যি নেকি পাষ্টৰ ক্ৰিছৰ হিলিং ষ্ট্ৰীম যি আছে তাৰ কোনো যি নেকি এক্সপায়াৰী ডেট নাই, ভেলিডিটি নাই, তাৰ কোনো এক্সপায়াৰী ডেট নাই। যোৱাকালি, আজি, অহাকালি, পৰহি এনেকুৱাই আছে। মই আকৌ এবাৰ আপোনালোক কৈছোঁ, আপোনালোকে য'ত হ'লেও টেলিভিশ্যন টেলিকাষ্ট কৰিব পাৰিব, ক'ব যে পাষ্টৰ ক্ৰিছৰ হিলিং লাইভ ষ্ট্ৰীম যি আছে, সেৱা আছে যি তাত নেকি কোনো তাত এক্সপায়াৰী ডেট নাই। সৰ্বদাৰ কাৰণে 7.5 মিনিটৰ পাছত 7 মিনিটৰ পাছত যি নেকি তাক ঘোষণা কৰি দিয়া হৈছিলে, ফোন ৰাখিছিলোঁ আৰু মোৰ ঘড়ী চাই আছিলোঁ। 7 মিনিটৰ পাছত জীৱন ঘূৰি আহিছিলে। কিদৰে জীৱন আহিলে, এক ডাঙৰকৈ যেনেকৈ
পাষ্টৰ ক্ৰিছে ওপৰত নেকি লোকবিলাকৰ ওপৰত বলাই দিয়ে, যি নেকি ব্ল কৰিলে, যি নেকি ফু দিলে, তেতিয়া হাঁহিব ধৰিলো। আৰু তেতিয়া মই কন্দা নাছিলো, হাঁহিব ধৰিলো, হাঁহি আছিলো আৰু হঠাৎ ডক্তৰ আহি গ'ল, কৈছিলে যে এই লোকজন কিয় হাঁহি আছে। মই ক'লো আহক চাওক, তেওঁ জীৱিত আছে। ততালিকে মোক ক'লে যে আমি তেওঁক অবজাৰভেশ্যনৰ কাৰণে ICUত লৈ যাম। মই ক'লো লৈ যাওক, এইটো জীৱন যি নেকি দীৰ্ঘ সময়ৰ কাৰণে এইটো সামৰ্থৱান হ'ব। ICUত লৈ গ'ল আৰু তাই ক'লে যে এইটো খালী কৰিব লাগে। মই ক'লো নহয়, তেওঁ ঘূৰি আহিব লাগিব। এটা শিশুৰ নিচিনা সেইদিনাখন ৰাতি মই শুই গ'লো। পাষ্টৰ জানিছিলো যে তাই দীঘলীয়া সময়ৰ কাৰণে জীয়াই থাকিব, আৰু মই শুই গ'লো। যি নেকি এইটো হৈ গ'ল, ইতিহাস হৈ গ'ল। আৰু কিছু সময়ৰ কাৰণে কথা আপোনালোক ক'ব বিচাৰো যে আমি যীশুত বিশ্বাস কৰো। যিদৰে আপুনি চকু বন্ধ কৰিব, তেতিয়া আপোনালোকে ঈশ্বৰৰ উপস্থিতি চকু আপোনালোকে মেলিব। সত্য হয় এইটো, যি নেকি মই জীৱিত সাক্ষ্য হওঁ। মই আপোনালোকক উৎসাহিত কৰিছো যে আজি আপোনালোকে খ্ৰীষ্টক গ্ৰহণ কৰক, যি নেকি আপোনাৰ উদ্ধাৰকৰ্তা হিচাপে। তেওঁ একমাত্ৰ উদ্ধাৰকৰ্তা হয়, তেওঁলোকে যি আপোনাৰ আত্মাক বচাব। যিদৰে আপোনালোকে যেতিয়া ইয়াত মৰিব, যদিহে গ্ৰহণ নকৰে, তেনেকৈ ততালিকে আপোনালোকে শয়তানৰ উপস্থিতি চকু আপোনালোকে খুলিব। যিদৰে মই জীৱনত ঘূৰি আহিলো, ঠিক সেইদৰে মই ICUত অবজাৰ্ভ কৰি আছিলো। তাৰপিছত মোক ৱাৰ্ডত ৰাখিলে তেওঁবিলাকে, আৰু সেইদিনাখনৰ পৰা মই প্ৰতিদিনে শুনি আছিলো যি হেভেনলি মিউজিক বিলাক মোৰ কাণত, চকুত, হৃদয়ত। দিনে ডক্তৰ বিলাক আহিছিলে ৰাউণ্ড চেকআপ কৰিবৰ কাৰণে, চাবৰ কাৰণে। কৈ আছিলে যে তাই মৰি গৈছিলে, এতিয়া জীৱিত আছে। বিলাক তাতে হাৰি ধৰি তেওঁবিলাকে আহিছিলে আৰু কৈছিলে যে আমাৰ কাৰণে প্ৰাৰ্থনা কৰ। হস্পিটেলত মই সেৱা কৰিছিলো, বিচনাৰ পৰা মই সেৱা কৰি আছিলো। বিলাকে আহি মোৰ হাতত উপহাৰ দি গুচি গৈছিলে। যীশু জীৱিত আছে। ও হালেলুয়া। Glory, 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 glory. মহান অদ্ভুত কাৰ্যবিলাক আমাৰ জীৱনত কৰি আছে। আকৌ কি কম, যিবিলাকক নেকি আচৰিত কৰ্মৰ আৱশ্যক আছে। আপোনালোকক উৎসাহিত কৰিব বিচাৰিছো যে আপোনালোকৰ বিশ্বাসে বাস্তৱত যি নেকি উৎসাহিত কৰে। এটাই কথা আছে যিটো নেকি আপোনাক আচৰিত কৰ্মৰ সৈতে জড়িত কৰে। নামানিব, মৃত্যু আহিব পাৰে, যাব পাৰে। আপুনি এজন বিজয়ী হয় খ্ৰীষ্টত। কিয় হাৰ নামানিব? ঈশ্বৰৰ স্তুতি হওক। আপুনি ঈশ্বৰৰ লোক পাষ্টৰ খ্ৰীষ্টক কি ক'ব? পাষ্টৰ, আমি আপোনাক বহু প্ৰেম কৰো, কিয়নো আপুনি আমাৰ কাৰণে পাষ্টৰ হয়, পিতৃ হয়, এক প্ৰেমৰ চিত্ৰ হয় আমাৰ জীৱনত। আৰু মই এইটো ক'ব বিচাৰিছো, ঠাই ভাল হয় ইজৰাইলত যোৱাতকৈ। সেই পবিত্ৰ ঠাই হয়। আপোনালোকে সেই আচৰিত কৰ্মবিলাকক চাব পাৰে, যিটো নেকি 2000 বছৰ আগত হৈছিল তাত। এইটো এতিয়া ইয়াত হৈছে, এই ঠাইত আপোনাৰ চকুৰ আগত। এইটো আমাৰ পালকৰ যোগেদি, পাষ্টৰৰ যোগেদি ঈশ্বৰৰ মাত, যীশুৰ মাত গভীৰভাৱে লৈছে আৰু ঈশ্বৰৰ বাক্যক মানিছে। ধন্যবাদ পালক, আপুনি ঈশ্বৰৰ বহুত ভাল অনুসৰণকাৰী লোক হয়। আপোনাক ধন্যবাদ দিছো। আমি আপোনাক প্ৰেম কৰো। ঈশ্বৰে আপোনাক বহু সামৰ্থৱান হিচাপে ব্যৱহাৰ কৰক দিনবিলাকত। পালক, আমি আপোনাক প্ৰেম কৰো। হালেলুয়া। গৌৰৱ, গৌৰৱ, গৌৰৱ। যি নেকি পালক দীপা, পাষ্টৰ বেঞ্জামিন, আপোনালোকক ধন্যবাদ দিছো। আৰু আপোনালোকক ধন্যবাদ দিছো। আপোনালোক বহুত বহুত শলাগ দিওঁ, অভিনন্দন জনাও। তোৰ স্তুতি হওক। ধন্যবাদ। Glory, 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 glory. Oh, hallelujah. And now it's time for you to take your healing. Your moment has come. Take your healing and get ready to do what you could not do, because the power of God is present. Congratulations to you.
but wailing mother, moaning in painful sounds, made only by broken heart, was estranged from all reasoning, a language spoken only by lonely broken heart. Her mind derailed from the loss of her only son, a widow still tortured by memories of a late beloved. Now the only comfort she had, her only son is gone. Oh, what a grief she had to bear, lost in the shadow of a lonely structure, enslaved by dreadful taskmasters of fear, in a devastated, shattered world, getting from all soothing comfort, every thought of a lifeless son came with deadly pain, that tore her apart. Her every step sunk in the ground with so much heaviness, and is buckled at every junction to his burial, and a multitude of mourners follow. The thought of a dead went endlessly on a fainting soul. Every teardrop was a pleading cry for mercy from my helpless, bleeding heart. Oh, one moment, he arrived on the scene with so much power, moving compassion towards the people, and with the most
Sharabakonto cobra seketi kila mahadeges. Levrosos kobaranda gableges. Thank you, Lord. We just want you to know at this moment, Jesus loves you. Even in constant terror, sliding down a slippery road with no clue where you're headed, just like one groping in the dark. Oh, bound by a bitter conscience from preventing others from considering the kind of life now they have gone to a place of no return, watching a merciless future unfolding you. Will I ever find solution with a question in your heart? Like no other, it's all you need. There's one who loves you like no other. Is the way. It's the truth and life. Jesus is easy. So much more. Saving you now. Delivering you now. Jesus is bigger. Like no other. Only be. He's the distance. He is reaching you now. Yeah, he's easy for you. Haunted by your yesterday, guiltful memories of wasted years, gradually running you crazy. You cried and tried to fix it all, hampered by Endless depression from your heart thought of lives you wasted by your heartless and careless heart. just wishing you could turn back the hand of time. To right on your heart is troubled and shattered, broken pieces to pieces. There's one who loves you like no other. He's all you need. There's one who loves you
believing you now. He's here for you. Ill and forsaken, lost and alone, your hope's been crushed, body bruised and scarred, doctors given up on you. You're continued to wait for an answer that's overwhelmed you with sorrows. You've done all you could. Now you're uncertain of tomorrow. Oh. There's no need to despair. You are the right place. I know of a great physician. His name is Jesus. There's no pain he can heal. No trouble he cannot. Oh, he's the word cleanses and purifies. His love restores. The great physician is he. With his love and full display, is working through us. Reaching out to you right now. The great physician is here. With his love and full display. You're his outstretched arm. You're his outstretched arm. And heard our word. Oh, you've been loosed from your infirmities. Right now, you'll be loosed. Just like the magnet, the gate called Beautiful lay from his mother's womb. He was carried and laid there daily, begging for alms without hope. You might have been crippled with pain, silver and gold cannot take away. But look on us, in the name of Jesus, you'll be healed. There's no need to despair. You are at the right place. Just believe in the words you speak. They are spirit and life. And in the power of his name, you will be made whole. His name has all power and all authority. The great physician is he, with his love and full display. He's working through us, reaching out to you right now, right now. The great physician is here. And the great physician is With his here. love and full display. And full display. We all his outstretched arm. And let our And they're walking in divine health for the rest of their lives. This is the end of partial deafness. The man of God places his hands into the ears of that woman. Tinnitus is healed. Diabetes mellitus bows to the name of Jesus. His working through us. How great are his signs and how mighty are his wonders. His kingdom is an everlasting kingdom, and his dominion is from generation to generation. Glory to God.
devil come out of her. This is the end of hernia, diabetes mellitus. Bows to the name of Jesus today. This child suffered a spiritual condition, but now she's healed. The glory and intensity of the power of God on the set and the Healing Streams Live Healing Services is literally palpable. See this woman and child rejoicing for their miracle. This is the end of lumbago. Generalized body pains are being healed right now. See this mother with her child vibrating under the power of the Holy Ghost. This is the end of migraine headaches. One by one, they are receiving their miracle. And today marks a new day, a new life to praise the Lord in divine health. Compression fracture. Man of God, carefully takes a look at the case card. And that's it. That woman is free. Glory to God. Man of God addresses the devil responsible. The spiritual attacks. All devils bow to the name of Jesus today. Nephrotic syndrome is healed. This is the end of peptic ulcer and heart palpitation. Unexplained weight loss being healed right now. The Bible says in Matthew 10 and verse 8, heal the sick, cleanse the lepers, praise the dead, cast out devils. Freely you have received, now freely give. Glory, look at them rejoice for their miracle. Reaching out to you right now. 3 by 3, glory to God. This is the end of spiritual conditions. Man of God cast devil out with just a touch of his finger. One by one they receive their miracle. Demonic oppression. And that's it. They're free. Hallelujah. See these women already vibrating. And that's it. They're free. This is the end of uterine fibroids and Reaching out to you right now. right now, all fibroids are dissolved by the power of the Holy Ghost. Psalm 147 verse 3 says, He healeth the brokenhearted and bindeth up their wounds. Today, whole families are restored as their loved ones receive their miracles. See the man of God touch this child. So much love and compassion exuding from our man of God. Man of God addresses the devil with power and authority. Recurrent miscarriages are being healed. That woman fell under the power of the Holy Ghost before the man of God even got to her. It's electrical here in the Healing Streams Live Healing Services. And that's it. Glory to God. They're free. And now the man of God approaches the other side of the hall. John 10 verse 10 says, I am come that they might have life and that they might have it more abundantly. Man of God calls those before him. This is their moment. This is their time. They stare deeply into the eyes of the man of God in anticipation of their miracle. That's the end of hepatitis. See the power of God go through her. Sickle cell anemia healed right now. Ovarian cancer healed. This is the end of HIV. There is no unhealable disease present here today. Every disease vanishes and is vanished once and for all. That's it. Glory to God. They're free. Hallelujah.
said by a testifier, it's better than walking the streets of Israel. We're right here, right now, seeing the works of God manifested before us. And we rejoice. Glory to God. Mental disorders. That's it. The man of God frees those two men, 2 by 2. The man suffered from terrible neck pain. Reaching out to you right now. Pelvic pain. Peptic ulcers are being healed. It doesn't matter the condition. It doesn't matter how long. This boy suffers from epilepsy. Man of God lays hands on that boy's head and he's free. One by one they receive their healings. Man of God commands the devil's responsible out. This woman had a brand of love. And that's it. One touch and she's healed. See this woman's protruding stomach, uterine fibroids, but today they are dissolved by the power of the Holy Ghost. Luke 6 verse 19 says, and the whole multitude sought to touch him, for there went virtue out of him, and healed them all. Here at the Healing Streams Live Healing Services 10th edition, every infirmity bows to the name of Jesus as all are healed and all rejoice for joy. Jesus is alive. The great physician is he. Man of God prays for this baby. He's born with a defect, blows on her, and that's it. She's free. It's the end of spiritual and uterine fibroid. See this man vibrating under the power of the Holy Ghost. Man of God commands the devil out with just a kick of the fingers. That's the end of infertility. And they're free. It's an atomic explosion of God's power emanating through the entire planet. Taking place from here, the Healing Streams Live Healing Services with the man of God. And already we are seeing the miraculous in more glorious measures than ever before. Man of God, command that devil out. This woman suffered from tinnitus. Coming from Australia, this man suffered from prostate cancer, but today he's healed. Neurological disorder. Man of God commands the devil out with power and authority, and that's it. They're free. Oh, you will walk again. You are gonna see again. And now the man of God begins to approach those on the stretcher. You will walk again. You will see again. You will see again. And the dead will live again. Every symptom of disease in your body is leaving you now. Every pain is leaving now. Every शैतानी demonic प्रभाव इसमें affliction छोड़ के is जा रहा leaving है। now. Every हर spirit आत्मा की of दुर्बलता निकल infirmity रही is है। leaving you now. And अगर आप if you हॉस्पिटल में are है, बेड on a में है, bed, घर on a में, घर hospital के बेड bed, में, a bed at home, as I जब minister मैं to इनके these लिए प्रार्थना करता ones, हूँ, you आप get तैयार हो ready. जाइए। While जब you're आप on उस that बेड पे हैं, bed, परमेश्वर power की of the आत्मा Holy की सामर्थ, Ghost, Oh, glory to God. The in the words name प्रभु of यीशु Jesus मसीह Christ, के नाम में take a deep गहरी breath. सांस Each लीजिए, one of you, गहरी take a सांस deep लीजिए। breath. इस समय Right now, वो that शैतान death जा is चुका gone. है। শ্বাস প্ৰশ্বাস লওঁ। এই সময়ত সেই শয়তান গুচি গৈছে।
আপনি মুক্ত হয়েছে, আপনি থিয় হয়ে যাও। আপনি 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 যীশু খ্ৰীষ্টৰ নামত যেতিয়া আপুনি এই চকীৰ পৰা উঠিব, প্ৰতিটো বিশেষ গুচি যাব, বেমাৰ গুচি যাব, সকলো দুষ্ট আত্মা ওলাই যাব, এইবিলাক ঘূৰি নাহিব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। নিজৰ ভৰিত থিয় হওক। Yes, this is your hour. Just no matter what the case is. এইটো আপোনালোকৰ সময় হয়। মই আপোনালোকক সুস্থতা লৈ আহিছো। সকলো ৰোগ, সকলো দুৰ্বলতা আৰু সঁচাকৈ আপুনি ইতিমধ্যে সুস্থতা হৈ গৈছে। যিয়ে বিঘ্ন নহওক কিয়, যি দুৰ্বলতাবিলাক ভিতৰত আছে, নেকি তাত হয়, তেনেহলে তাৰ ওপৰত আঙুলি ৰাখক। চকুত ৰখাৰ দৰে যদি কাণ আছে, কাণতো আপুনি আঙুলি ৰাখক। কলা মানুহ যদি আছে, তাৰ কাণৰ ভিতৰত আঙুলি ৰাখক। আৰু এইটো সময় হয় যীশু খ্ৰীষ্টৰ নামত। সকলো দুৰ্বলতা আত্মাবিলাকক কওঁ আৰু আত্মাত কওঁ, দুষ্টতাৰ আত্মাবিলাকক, বেমাৰী আত্মাবিলাকক, অন্ধকাৰৰ শয়তানক, যি নেকি লেংৰাৰ শয়তানক, কুবা শয়তান, যিটো নেকি কলা শয়তান, মই আদেশ দিওঁ যীশু খ্ৰীষ্টৰ নামত, এইবিলাকৰ শৰীৰৰ পৰা ওলাই যাওক। সকলো টিউমাৰবিলাক এৰি গৈছে যীশু খ্ৰীষ্টৰ নামত। সুস্থতা হৈ যাওক, নিজৰ হাড়ত সুস্থতা হৈ যাওক, যীশু খ্ৰীষ্টৰ নামত সুস্থ হৈ যাওক। নিজৰ শৰীৰৰ কাৰণে সুস্থতা গ্ৰহণ কৰক, যীশু খ্ৰীষ্টৰ নামত সুস্থতা গ্ৰহণ কৰক। হয় হয় হয়, এতিয়া আপুনি সম্পূৰ্ণ হৈছে, সম্পূৰ্ণ হয় পবিত্ৰ আত্মাৰ সামৰ্থ্যৰ দ্বাৰা আপোনাক সম্পূৰ্ণ কৰা হৈছে। ধন্যবাদ প্ৰভু। Jesus, sogra hala grande gira bakos karamande glera destas. Livra cosa paramangos kila glass. The glory of his presence, mashata karamando gobregestes. সেইবিলাক আপুনি কৰক যিবিলাক আপুনি আগতে কৰিব পৰা নাছিলে। যদি আপুনি খোজকাঢ়িব পৰা নাছিলে, থিয় হৈ খোজকাঢ়ক। আপোনাৰ হাতটো ডাঙক, সুস্থ হৈ গৈছে, আপুনি সেই সন্তানটোক লওক আৰু খোজ কঢ়াওক। সন্তানটো সুস্থ হৈ গৈছে, সুস্থতা সকলো ঠাইত হৈ পৰিছে। ঈশ্বৰক ধন্যবাদ দিয়ক সুস্থতাৰ কাৰণে। Yes, yes, yes. No matter the distance or infirmity, Yes, the name of Jesus is greater. that's right. The glory of his presence. Healings are taking place everywhere. Thank God for your healing right now. Restoration. And immediately call us on the phone or send us a message. No matter
Use the details on the screen. Let us know what the Lord has done for you. এই দুজি নেকি আপোনালোকৰ সাক্ষ্য আপোনালোকে পঠাব পাৰে, দিব পাৰে আমাক সোনকালে। স্ক্ৰীনত আছে, আপোনালোকে কওক, জনাব পাৰে। God in your body. In his name, you are changed. At his words, you're alive again. You're alive again. In the name of Jesus, you were changed. You were changed. At the word of the Master, you're alive again. Yes. In the name. Share your testimony quickly. आपकी स्क्रीन पे लिखे नंबर पे Use the number. अपनी गवाही भेज सकते हैं। आप कॉल करके हमें बताइए अपनी गवाही। All other details on the screen. You're alive again. The glory of his presence. Bringing peace, restoration. No matter the distance or the infirmity, the name of the Lord Jesus is great. In his name you are saved. And his word, you're alive again. In the name of Jesus. In the name of Jesus. At the word of the Master, you're alive again. You're alive. You're alive in his name. You were changed from the crown of your head to the soles of your feet. You're alive. You're alive. In the name of Jesus. In his name. In his name. In his word. You're alive. You're alive again. Glory be to ईश्वर की महिमा हो। এইটো অদ্ভুত হয়, আমি ঈশ্বৰৰ উপস্থিতিত আছো। ঈশ্বৰৰ উপস্থিতিত অহা এইটো অদ্ভুত হয়, অদ্ভুত হয়, অদ্ভুত হয়। এইটো যেনেকে এই সময় এনেকুৱা হয় যি শিষ্যবিলাকৰ নিচিনা যীশুখ্ৰীষ্টৰ সৈতে আছিলে, বিলাকত খোজকাঢ়ি ফুৰা, ইফালে ইফালে তেওঁলোকে চাৰিওফালে বহিছিলে আৰু তেওঁলোকে চাইছিলে যীশুখ্ৰীষ্টক লোকবিলাকৰ লগত কথা বতৰা কৰা, তেওঁক খেদি পঠোৱা, বহুতলৈ সুস্থতা লৈ আহিছিলে। এতিয়া আপোনালোকে সেই উপস্থিতি অনুভৱ কৰি আছে। যীশুখ্ৰীষ্ট যোৱাকালি, আজি আৰু যুগে যুগে কেতিয়াও সলনি নহয়। সলনি হোৱা নাই, তেওঁ এনেকুৱাই আছে। তাৰ একো পাৰ্থক্য নাই। যদিও বা আপোনাৰ হাড় যি নেকি এক্সিডেণ্টৰ কাৰণে ভাঙি গৈছিলে, এইটোৱে গুৰুত্বপূৰ্ণ হয় যে আপোনাৰ যি আৱশ্যকতা আছে সেই আৱশ্যকতাক তেওঁ পূৰ্ণ কৰিব পাৰে। এইটোৱে হয় যি আৰু সেয়ে তেওঁৰ যি আৱশ্যকতা পূৰ্ণ কৰিব পাৰে। উপস্থিতি তেওঁ ইচ্ছুক হয়, তেওঁ আপোনাক প্ৰেম কৰে। এই কাৰণে আপোনালৈ এই সুস্থতা আহিছে। ধন্যবাদ প্ৰভু যীশু, আমাৰ লোকৰ বহুত যিসকলে যীশুখ্ৰীষ্ট কয়, গোটেই বিশ্ব তেওঁবিলাকে কয় যীশুখ্ৰীষ্ট। বহুতো লোকবিলাকে নাজানে, তেওঁবিলাকে কয় যে যীশুখ্ৰীষ্ট। তেওঁবিলাকে নাজানে, আৰু কিয়নো তেওঁবিলাকে নাজানে সেইবাবে তেওঁবিলাকৰ বিশ্বাসে যে ফলাফল উৎপন্ন নকৰে। তেওঁবিলাকে যীশুখ্ৰীষ্টৰ অৰ্থ নাজানে। তেওঁলোকে জানে তেওঁৰ যি নেকি
অৰ্থই আপোনালৈ ডাঙৰ ডাঙৰ পৰিণাম লৈ আহিব পাৰে। বহুতো সোধক যে আপুনি যীশুখ্ৰীষ্টত বিশ্বাস কৰেনে? যে হয় কৰো। তেওঁলোকে জানেনে তাৰ অৰ্থ কি হয়? যীশুৰ নামৰ অৰ্থ তেওঁলোকক লাগে যে খ্ৰীষ্ট এটা যি নেকি উপাধি হয়। আমি আপোনালোকক কওঁ যে খ্ৰীষ্টৰ অৰ্থ কি হয়। আৰু বহুতো লোক যি কিছুমানে অলপ জানে তেওঁলোকে কয় যে তেওঁ অভিষিক্ত হয়। আপোনালোকে জানেনে অভিষিক্ত হোৱাৰ অৰ্থ কি হয়? তেওঁলোকে সেইটো বুজি নাপায়। মই আপোনালোকক 3টা বাক্য দিব বিচাৰিছো। প্ৰথম বাক্য যোহানৰ পৰা। মই বিচাৰো যে আপোনালোকে 20 অধ্যায় মেলি লওক। 30 পদৰ পৰা চাওক। তাত ইয়াত বাজিও যিবোৰ এই পুস্তকত লিখা নাই, যীশুৱে এনে অনেক আচৰিত চিন শিষ্যবিলাকৰ আগত দেখুৱালে। যোহন যিজনে নেকি 30 পদটো লিখিছিলে, তেওঁ কৈছে বহুতো চিনবিলাক যিবিলাক নেকি শিষ্যৰ আগত দেখুৱালে, যিবোৰ নেকি এই পুস্তকত লিখা হোৱা নাই। কৈছে যে এই পুস্তকত যিটো লিখা আছে তাৰ বাহিৰেও যিবিলাক বহুতো কাৰ্য কৰিলে যিবিলাক নেকি লিখা হোৱা নাই। তাৰ পৰৱৰ্তী পদ, কিন্তু যীশু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা আৰু বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই নিমিত্তে এইবোৰ কথা লিখা হ'ল। আপোনালোকে চালে এইটো কাৰণে ক'লে যে এইবিলাক বহুতো আছে। এইটো কাৰণে যে কিছুমান লিখিবলগীয়া হৈছিল যাতে আপোনালোকে বিশ্বাস কৰিব, যাতে আপোনালোকে বিশ্বাস কৰে যে যীশু খ্ৰীষ্ট হয়। খ্ৰীষ্টৰ অৰ্থ হৈছে ঈশ্বৰৰ পুত্ৰ। মনুষ্য ঈশ্বৰৰ যি নেকি মনুষ্য ৰূপত, এইটোৱেই তাৰ অৰ্থ হয়। আৰু আপোনালোকে জানে ইয়াৰ কাৰণে তেওঁ ক্ৰুচত দিয়া হৈছিল, কিয়নো তেওঁ কৈছিলে যে তেওঁ খ্ৰীষ্ট হয়। কৈছিলে এইটোতো ঈশ্বৰ নিন্দা হয়, এইটোতো সাধাৰণ মনুষ্য হয়, আপুনি কেনেকৈ নিজকে নিজে ঈশ্বৰৰ সৈতে তুলনা কৰিব পাৰে? তেওঁবিলাকে ক'লে যে তেওঁ মৰিব লাগিব, আৰু তেওঁ ক'লে লৈ ললে ঈশ্বৰৰ মহিমাক। ডকাইতিবিলাকৰ লগত তুলনা কৰা হৈছিলে। এইটো কাৰণে আছিলে যে তেওঁক ক্ৰুচত দিয়া হৈছিলে, আৰু তেওঁক এইদৰে কৰি ক্ৰুচত দিছিলে। তেওঁ কৈছিলে যে খ্ৰীষ্ট হয়। তেওঁৰ সেই মুখ্য যাজক যোন আছিলে তেওঁ সুধিছিলে, আৰু তেওঁ কৈছিলে যে তুমি খ্ৰীষ্ট হোৱা? তেওঁ ক'লে হয়। আৰু সেই মহাযাজকে কৈছিলে চাওক, এইটো আমাৰ সাক্ষ্যৰ আৱশ্যক আছে, শুনি লওক। নিজেই দোষাৰোপ কৰে। তেওঁবিলাকে দোষাৰোপ কৰিলে তেওঁক, আৰু তেওঁ যিদৰে কৈছিলে যে তেওঁ যে খ্ৰীষ্ট হয়। খ্ৰীষ্টৰ অৰ্থ হৈছে তুমি ঈশ্বৰ যি নেকি মনুষ্য ৰূপত আছা। আৰু এটা শুভবাৰ্তা ইয়াৰ বিষয়ে আছে। এইবাবে লিখা হৈছিলে যে তোমালোকে বিশ্বাস কৰা যে যীশু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট হয়, আৰু ঈশ্বৰে মোক পঠাইছে গোটেই বিশ্বক কবৰ কাৰণে ঈশ্বৰৰ পুত্ৰৰ বিষয়ে। তেওঁ ক'লে যে তেওঁবিলাকে নাজানে যে তাৰ অৰ্থ কি হয়। সন্তানবিলাকেও নাজানে যে খ্ৰীষ্টৰ অৰ্থ কি হয়। খ্ৰীষ্টৰ অৰ্থ হৈছে ঈশ্বৰ মনুষ্য ৰূপত শৰীৰত। ক'লে যে যীশু ঈশ্বৰৰ পুত্ৰ, অৰ্থ আছিলে যে ঈশ্বৰ শৰীৰত আছিলে। এই কাৰণ আছিলে যে তেওঁক মৰা হৈছিলে। আহক আমি আৰু কিছুমান কাৰণ আমি চাওঁ। ফিলিপিয়া 2 অধ্যায় পদৰ পৰা মই বিচাৰো আপোনালোকে শুনক। খ্ৰীষ্ট যীশু যি ভাৱ, সেয়ে তোমালোকতো হওক, ঈশ্বৰ ৰূপী থাকোঁতে ঈশ্বৰৰ সমান হোৱাকে
কাঢ়ি লোৱা বুলি নামানিলে, কিন্তু নিজকে শূন্য কৰি দাস ৰূপ ধাৰণ কৰি মনুষ্যৰ নিচিনা হ'ল। তেওঁলোকে চালে যে সঁচাকে তেওঁ বাস্তৱত ঈশ্বৰৰ পুত্ৰ আছিলে, ঈশ্বৰৰূপী আছিলে, তেওঁ খ্ৰীষ্ট আছিলে, ঈশ্বৰৰ পুত্ৰ আছিলে, ঈশ্বৰ শৰীৰ ৰূপত। আৰু আপোনালোকে যাওক যোহনৰ প্ৰথম পুস্তকত, প্ৰথম যোহনত যাওক। তাৰ আগত আমি যাওঁ পত্ৰত 2:13 আৰু পৰম ধন্য আশা সিদ্ধ লৈ আৰু মহান ঈশ্বৰ আৰু আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ প্ৰতাপৰ আবিৰ্ভাৱলৈ যেন অপেক্ষা কৰি থাকো। যীশুখ্ৰীষ্ট কি কোৱা হৈছে? মহান ঈশ্বৰ। NLTৰ পৰা তাক আমি পঢ়িম। সেই ধন্য আশাৰ পথলৈ আমি সেই মহান ঈশ্বৰক আৰু উদ্ধাৰকৰ্তা যীশুখ্ৰীষ্টৰ প্ৰকাশ হবৰ কাৰণে অপেক্ষা কৰি থাকো। আৰু ক'লে যে আমাৰ মহান ঈশ্বৰ আৰু উদ্ধাৰকৰ্তা খ্ৰীষ্ট কোন হয়? আমাৰ মহান ঈশ্বৰ হয়, উদ্ধাৰকৰ্তা হয়। যীশুখ্ৰীষ্ট কোন হয়? মহান ঈশ্বৰ আৰু আমাৰ উদ্ধাৰকৰ্তা। আমাৰ বাইবেলত আছে। আৰু তৃতীয় পত্ৰ আমি পঢ়িম যোহনৰ প্ৰথম পত্ৰ 5:20। আৰু আমি জানো যে ঈশ্বৰৰ পুত্ৰ আহিল আৰু যিহৰ দ্বাৰাই আমি সেই সত্যক জনাক জানিছো, এনে চিত আমাক দিলে আৰু আমি সেই সত্য জনাত তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টত আছো। ঈশ্বৰ আৰু অনন্ত জীৱন এইটোৱে হয়। আহক আমি মোক এম্প্লিফায়াৰ পৰা পঢ়িবলৈ দিয়ক, আপোনালোকে যাতে বুজি পায়। আমি জানিছো যে ঈশ্বৰৰ পুত্ৰ এই বিশ্বলৈ আহিছে। তেওঁ আমাৰ চিত প্ৰদান কৰিছে, গভীৰ চিত প্ৰদান কৰিছে। গভীৰকৈ জানিবৰ কাৰণে আমাক দিছে যে তেওঁ সত্য ঈশ্বৰ হয়, অনন্ত জীৱন। আৰু তেওঁবিলাকে ভাবিছিলে যে সাধাৰণ লোক হয়, তেওঁবিলাকে বাস্তৱত ঈশ্বৰ আছিলে। আপোনালোকে ইয়াত চাওক, এই ব্যক্তিজন যীশুখ্ৰীষ্ট। আহক আমি ঘূৰি যাওঁ প্ৰথম পদ আমি যিটো পঢ়িছিলো, যোহন 20:30। এই পুস্তকত এইভাবে লিখা হৈছিলে যেন তোমালোকে বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা। জীৱন কোনটো জীৱন? সেইটো জীৱন তেওঁৰ ভিতৰত যি আছিলে, জীৱন যেনেকৈ তেওঁ আপোনালোক দিয়ে, যি মনুষ্যৰ জীৱনক সেই ঠাইত ৰাখি দিয়ে, দ্বাৰা আপুনি জন্মিছিলে। আপোনাৰ পিতৃ মাতৃৰ পৰা, আপোনাৰ মনুষ্য জীৱনৰ পৰা, পিতৃৰ পৰা আহিলে, আপোনাৰ শৰীৰ মাতৃৰ পৰা আহিলে। এনেকুৱাই হয়, আপুনি যেতিয়া খ্ৰীষ্টক গ্ৰহণ কৰিলে, আপুনি আপোনাৰ জীৱনত তেওঁৰ প্ৰভুত্ব গ্ৰহণ কৰিলে, আপোনাক জীৱন দিয়ে। এইটো অনন্ত জীৱন। আপোনাৰ আত্মাত আহে আৰু আপোনাৰ মনুষ্য জীৱনক সলনি কৰি দিয়ে। আৰু সেই তেতিয়াৰ পৰা যি নতুন জন্ম হোৱা, মই আপোনালোকক দেখুৱাব বিচাৰিছো যে বাইবেলৰ পৰা যোহনৰ প্ৰথম পত্ৰ 4:17। ইয়াতে সুদবিচাৰৰ দিনা আমি হাঁহিয়াল হবলৈ প্ৰেম আমাৰ সৈতে সিদ্ধ হয়, কিয়নো তেওঁ যেনেকুৱা আমিও এই জগতত তেনেকুৱাই আছো। এই বিশ্বত নহয় যে স্বৰ্গত যেনেকৈ তেওঁ আছে, আমিও জগতত আছো তেনেকুৱাই, কিয়নো আমাৰ ভিতৰত তেওঁৰ জীৱন আছে। চালে যেনেকৈ আমি নতুন জন্ম হোৱা তেনেকুৱাই হয় আমাৰ সৈতে। 2 Corinthians 5:17।
থেকে কোনো যদি খ্ৰীষ্টৰ আছে তেন্তে তেওঁ নতুন সৃষ্টি, পুৰণিবোৰ লুপ্ত হ'ল। চাওক, তেওঁ নাজানে যে কেনেকৈ হৈছিলে এইটো। তেওঁ নাজানে যে আপুনি দৰিদ্ৰ ঘৰত জন্ম হৈছিলে, তেওঁ পুৰণি কথাবিলাকো নাজানে। সকলোবিলাক নতুন হ'ল। চাওক, নতুন হৈ গ'ল। সকলো কথাবিলাক ঈশ্বৰৰ পৰা হয়। নতুন কথাবিলাক হৈছে সকলোবিলাক ঈশ্বৰৰ পৰা হয়। তেতিয়াৰ পৰা ঈশ্বৰৰ জীৱন আপোনাত কাৰ্য কৰি আছে। ফিলিপিয়া 2:13 আৰু তেওঁৰ জীৱন আপোনাৰ ভিতৰত গ্ৰহণ কৰে, তেতিয়াৰ পৰাই ঈশ্বৰৰ জীৱন আপোনাত কাৰ্য কৰিবলৈ আৰম্ভ কৰি দিয়ে। ঈশ্বৰৰ কাৰ্য কৰিবৰ ইচ্ছাৰ কাৰণেও ঈশ্বৰ হয় যিজনকে ইচ্ছা দিয়ে। যদি ঈশ্বৰ কাৰ্য কৰিব বিচাৰিছে, প্ৰেম কৰিব বিচাৰিছে, সেইটো ঈশ্বৰৰ ইচ্ছাই হয় যিনেকি দিয়ে। আপোনাক ইচ্ছুক কৰে আৰু তেওঁ আপোনাক কৰোৱায়। আপোনাৰ কাৰণে বহুতো বিলাক তেওঁ কৰে। আমি ৰোমিয়া পুস্তকত আমি যাওঁ, পদত যেনেকৈ এইবাবে যিমান লোকবিলাক ঈশ্বৰৰ ইচ্ছা অনুসাৰে চলে, সেইবিলাকে ঈশ্বৰৰ সন্তান হয়। পবিত্ৰ আত্মা আপোনাৰ ভিতৰত বাস কৰিবলৈ আহিছে, আপোনাক চলাব, তেওঁ আপোনাক পথ দেখুৱাব। আপুনি সেই তেনেকুৱা হয় যিদৰে তেওঁ আপোনাক এই বিশ্বত ৰাখিছে। পৰৱৰ্তী পদ, কিয়নো তোমালোকৰ দাসৰূপ আত্মা পোৱা নাই যে তোমালোকে ভয়ভীত হোৱা, কিন্তু তোমালোকে সহভাগীৰ যি আত্মা তোমালোকে পাইছা। আমি কওঁ যে হে পিতৃ, আব্বা বুলি আমি কওঁ। আত্মা যেনেকে আমাৰ সৈতে সাক্ষ্য দিয়ে আমি ঈশ্বৰৰ সন্তান হওঁ। নাজানে তেওঁলোকে যেনেকে জানে যে তেওঁলোকে ঈশ্বৰৰ সন্তান হয়, কিন্তু তাত পবিত্ৰ আত্মা নাথাকিব তাত সাক্ষ্য দিবৰ কাৰণে। আপুনি ঈশ্বৰৰ সন্তান হয়, আপুনি ভিতৰৰ পৰাই জানে। আপোনাৰ বিবেকে আপোনাক বেলেগ কিবা এটা কয়, আপোনাৰ ভিতৰত আপুনি জানে যে সত্যটো কি হয়, জানে। আৰু পবিত্ৰ আত্মাই সৈতে সাক্ষ্য দিয়ে। আপোনাৰ বিবেক আপোনাৰ সৈতে গেম খেলিবও পাৰে, কিন্তু আপোনাৰ আত্মাই সত্যক জানে। আত্মাটো সাক্ষ্য দিয়ে যে আমি ঈশ্বৰৰ সন্তান হওঁ। সন্তান হওঁ তেনেহলে উত্তৰাধিকাৰী হওঁ, বৰং ঈশ্বৰৰ উত্তৰাধিকাৰ আৰু খ্ৰীষ্টৰ সহ উত্তৰাধিকাৰী হওঁ। উত্তৰাধিকাৰ তাৰ অৰ্থ এইটোৱে হয় যে আপোনালোকৰ সৈতে আছে। এইটো অদ্ভুত হয়, আপুনি দৰিদ্ৰ নহয়, আপোনাৰ সৈতে এক উত্তৰাধিকাৰ আছে। চালে আপোনালোকে কেনেকৈ দৰিদ্ৰ হ'ব পাৰে? খ্ৰীষ্টৰ সৈতে এক সহ উত্তৰাধিকাৰী হয়। সহ উত্তৰাধিকাৰী হৈছে যিটো খ্ৰীষ্টৰ হয়, সেইটো স্বয়ংক্ৰিয়ভাৱে আপোনাৰো হৈ পৰিব। অৰ্থ হৈছে যি সহভাগী উত্তৰাধিকাৰ, যি নিয়ম আছে তাৰ অধিকাৰ হয়। অধিকাৰ আপোনাৰ সৈতে আছে। 90% তেওঁৰ ওচৰত আপোনাৰ ওচৰত আছে এনেকুৱা নহয়। শতাংশ আছে যে আপোনাৰ সৈতে সিমানে অধিকাৰ আছে। আপোনালোকে জানেনে কাৰোবাৰ সৈতে তেওঁৰ অবিহনে ওলাব নোৱাৰে। আপোনালোক দুয়োজনে 100% লগত থাকিব লাগিব। নহয় যে 50-50 আইনী নিয়ম হয় যি নেকি সহ উত্তৰাধিকাৰ হোৱাটো। মই ধনবান মোৰ কওক, মোৰ সৈতে সকলো আছে। মই চাওঁ আৰু দেখুৱাওঁ। 1 কৰিন্থিয়ালৈ যাওক, 3 অধ্যায় 20 পদ। আৰু পুনৰাই জ্ঞানীসকলৰ তৰ্ক বিতৰ্ক অনৰ্থক বুলি প্ৰভুৱে জানে। কি হয় এইবিলাক? ব্যৰ্থ হয়। এতেকে কোনেও মনুষ্যবিলাকত শ্লাঘা নকৰ, সকলোবিলাক তোমাৰে হয়।
আপোনাক কৈছে যে হয় আপোনাৰ আংকুল, আপোনাৰ কাজিন, তেওঁবিলাকক গৰম নিদিয়ক, তেওঁবিলাকক চাওক। আপুনি তাৰ সৈতে ইতিমধ্যে জড়িত হৈ পৰিছে, যাৰ লগত নেকি আপোনাৰ কথা আছে। আপুনি খ্ৰীষ্টৰ সৈতে এক সহভাগী হয়, উত্তৰাধিকাৰী হয়। মই সম্পূৰ্ণৰূপে সংযোগ হৈ আছো, সকলো বস্তু মোৰে হয়। আপুনি কি কৰিব? মই দেখুৱাম আপোনালোকে কেনেকৈ কৰিব। আপোনাক দেখুৱাম যে আপোনাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে। সকলোবিলাক যি নেকি আপোনালোকক প্ৰতিদিনে আপোনালোকে কাৰ্য কৰিব। শব্দ নহয়, এইটো বাস্তৱিক হয়, এইটো হয়তো হয়। আপোনাৰ চাব বিচাৰে আপোনালোকৰ জীৱনত কাৰ্য কৰি থকাটো? অহাকালি আপোনালোক আৰু কিবা এটা কম। পিছত আপুনি য'তে নাথাকক আজি, সকলো ঠাইত সকলো দেশবিলাকৰ পৰাই আমাৰ সৈতে ৰেজিষ্টাৰ কৰিছে, সকলো ঠাইৰ পৰাই। ইয়াত কোনো নাই, গোটেই বিশ্বত আছে। আৰু এইটো এনেধৰণৰ এটা প্ৰগ্ৰাম হয় গোটেই বিশ্বতে, সকলো ঠাইতে, য'তে আপোনালোকে আছে। আৰু আপোনালোকে এইটো যদি কৈ উদ্ধাৰক গ্ৰহণ কৰা নাই, সেইজন আপুনি যিজনক নেকি উদ্ধাৰৰ আৱশ্যক আছে, এইটো আপোনাৰ সময় হয় সেই জীৱনটো গ্ৰহণ কৰিবৰ কাৰণে, যিজনকে যীশু খ্ৰীষ্টই দিছে। মই আপোনাৰ সেই উদ্ধাৰলৈ লৈ যাব বিচাৰিছো। বাইবেলৰ অনুসাৰে আপুনি গভৰ্ণৰ হ'ব পাৰে, দেশৰ প্ৰেচিডেণ্ট হ'ব পাৰে, প্ৰাইম মিনিষ্টাৰ হ'ব পাৰে, কোনো ধৰণৰ আপুনি ৰজা হ'ব পাৰে, ইনষ্টিটিউচনৰ লিডাৰ হ'ব পাৰে, স্কুলৰ লিডাৰ হ'ব পাৰে। এইটো একোৱে নহ'ব যদিও বা আপুনি এজন চায়েন্স বা আৰ্টছৰ প্ৰফেচাৰো হয়, তাত একো পাৰ্থক্য নাই। কথা যেনেকৈ বিশ্বত লাগে, আপুনি নিজকে নিজে ঈশ্বৰক জানেনে? ব্যক্তিগত ৰূপে ঈশ্বৰৰ ব্যক্তিগত জ্ঞান। আপোনাৰ চাকৰি শেষ হৈ যাব, আপোনাৰ চাকৰি এদিন যি নেকি শেষ দিন শেষ কৰিব। আপোনাৰ শেষ দিন এজন গভৰ্ণৰ হিচাপে, আপোনাৰ শেষ দিন চেয়াৰমেনৰ নিচিনা, প্ৰেচিডেণ্টৰ নিচিনা শেষ দিন। একো পাৰ্থক্য নহয়। সেইটো বস্তু হয় যিটো নেকি সঁচাকে বাস্তৱত এইটো লাগে, ঈশ্বৰৰ সৈতে আপোনাৰ সম্বন্ধ কি হয়, আপোনাৰ বাস্তৱিকতা। প্ৰকৃত ব্যক্তিত্ব কেৱল ঈশ্বৰেই চাব পাৰে, ঈশ্বৰে চাব নোৱাৰে। ঈশ্বৰত বিশ্বাস কৰিলে, এতিয়া আপোনালৈ বৰ্ণনা কৰিলো যে তেওঁ বাস্তৱত কোন হয়। আপুনি সেইটোৰ দ্বাৰাই অনন্ত জীৱন আপুনি গ্ৰহণ কৰিব পাৰে। বাক্যবিলাক মোৰ পাছে পাছে ক'ব, আপোনাৰ হৃদয় নিজে বিশ্বাস কৰি কওক। ঈশ্বৰে আপোনাক শুনিব। আপোনাৰ হৃদয়ৰ ভয়ৰ পৰা বাহিৰ ওলাই আহক। যীশুখ্ৰীষ্ট সেইবিলাক সকলোবিলাক আপোনাৰ তেওঁৰ ওপৰত লৈ ল'লে। আপোনাৰ হৃদয় সময়তে খুচি হৈছে। এতিয়া আপুনি জানিব তেওঁৰ সত্যনিষ্ঠা আপোনাৰ আত্মাত বাকি দিয়া হৈছে। পিতৃৰ পৰিচয়ত জাগৃত হৈ যাব। হে ঈশ্বৰ, মই বিশ্বাস কৰো যীশুখ্ৰীষ্ট জীৱিত ঈশ্বৰৰ পুত্ৰ। বিশ্বাস কৰো যীশুখ্ৰীষ্ট ক্ৰুচত মৰিলে মোৰ আত্মা বচোৱাৰ বাবে। বিশ্বাস কৰো ঈশ্বৰে তেওঁক মৃত্যুৰ পৰা জীৱিত কৰিলে, তেওঁ আজি জীৱিত আছে। মই নিজৰ মুখেৰে আজি ঘোষণা কৰিছো যীশুখ্ৰীষ্ট মোৰ জীৱনৰ প্ৰভু হয়। গ্ৰহণ কৰো বিশ্বাসৰ দ্বাৰা, তেওঁৰ নামত অনন্ত জীৱন আছে হৃদয়ত। ধন্যবাদ ঈশ্বৰ আত্মাক বচোৱাৰ বাবে। মোৰ সৈতে এতিয়া অনন্ত জীৱন আছে, মই ঈশ্বৰৰ সন্তান হওঁ। ধন্যবাদ ঈশ্বৰ, আমেন। ঈশ্বৰৰ গৌৰৱ হওক। আপোনালৈ অভিনন্দন জনাও। আপোনালোকৰ কাৰণে মই ঈশ্বৰক ধন্যবাদ দিওঁ। সৈতে এটা পুস্তক আছে যি নেকি আমি আপোনালোকক দিব বিচাৰিছো। এতিয়া যি নেকি আপুনি নতুন জন্ম হৈছে, পুস্তকৰ সৈতে আপুনি জীৱনৰ বিষয় শিকিলে, যেনেকৈ আপুনি
জীৱন অতিবাহিত কৰিবৰ কাৰণে আৰম্ভ কৰি দিব পাৰে। নিজৰ জীৱন বিশ্বাসক মজবুত কৰক। নিজৰ জীৱনত সেই কোড নম্বৰ ইউজ কৰক 47634 আৰু এই পুস্তক ডাউনলোড কৰক নিজৰ কাৰণে। আপোনালোকে আমাৰ ঠিকনাত লিখিব পাৰে, আমি আপোনালৈ পঠাই দিব পাৰিম। আমাৰ সৈতে জড়িত হোৱাৰ বাবে ধন্যবাদ। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। Your dominion is forever. Your wisdom is forever. Your kingdom is forever. Your dominion is forever. Your wisdom is forever. Your word is Thank you. Get married and God bless you.